হাৰুৱাপান্থাত অৱস্থিত এছএম হস্পিটেলৰ শুভ উদ্বোধনী অনুষ্ঠান মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডাক্তৰ শামছুল হক। আজি দক্ষিণ চালমাৰা মানকাছৰ জিলাৰ অন্তৰ্গত হাৰুৱাপান্থাত এছএম হস্পিটেল নামৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ শুভ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জিলা চিকিৎসালয়ৰ অধ্যক্ষ ডাক্তৰ শামছুল হক। এই চিকিৎসালয়খনৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে এলাইট একাডেমীৰ অধ্যক্ষ মুস্তাফিজুৰ ৰহমান, প্ৰাক্তন অধ্যক্ষ বখতিয়াৰ খিলিজি, অধিবক্তা তথা নটাৰী কাজী নজৰুল ইছলাম, জিলা DPM ৰাহুল আমিন। এই চিকিৎসালয়খনত ডিজিটেল লেবৰেটৰীৰ সহায়ত পৰীক্ষা নিৰীক্ষা কৰাৰ সুবিধা আছে। লগতে আল্ট্ৰাছ'ন'গ্ৰাফি, ডিজিটেল এক্স-ৰে, এণ্ড্ৰস্কপি আদিৰো ব্যৱস্থা আছে চিকিৎসালয়খনত। ইয়াৰ উপৰিও চিকিৎসালয়খনত MD ডক্টৰ, জেনেৰেল ডক্টৰ, গাইনলজিষ্ট, ENT ডক্টৰ, নিউৰলজিষ্ট, চাৰ্জন চিকিৎসক, ৰেডিঅ'লজিষ্ট, কাৰ্ডিঅলজিষ্ট আদি দক্ষ চিকিৎসক আছে। চিকিৎসালয়খনে নৰ্মেল ডেলিভাৰীৰ বাবে বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়াব আৰু থকাৰ বাবে কোনো ধৰণৰ মাচুল নহয়, অকল ঔষধৰ বাবদ মাচুল ল'ব বুলি চিকিৎসালয়খনৰ স্বত্বাধিকাৰীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে। এই চিকিৎসালয়খনত কম খৰচতে সকলো ধৰণৰ সুবিধা আছে বুলি জানিব পৰা গৈছে। মই আজি আপোনালোকক এছএম হস্পিটেলৰ পৰা এইটো জনাই বহুত সুখী হৈছোঁ যে আমাৰ হস্পিটেল যদিও আগৰে পৰা চলিয়ে আছিল, মানে আগৰে পৰা আমাৰ অপাৰেশ্যনবিলাক চলিয়ে আছিল, কিন্তু আজি আমি অপেনিংটো ভালদৰে এটা কৰিলোঁ। কাৰণ আমাৰ আগতে সকলো ডিপাৰ্টমেণ্টবিলাক ফুল নাছিল। এতিয়া আমাৰ ডিপাৰ্টমেণ্ট আমাৰ হাতত গাইনো আছে, পেডিয়াট্ৰিক্স আছে, মেডিচিন আছে আৰু ভিজিটিঙত আমাৰ ইয়াতে ধৰি লওক কাৰ্ডিঅ'লজিষ্ট আছে, নিউৰলজি আৰু চাৰ্জনো আছে। কিন্তু মানে কথা হ'ল আমি নিউৰ'চাৰ্জন আৰু নিউৰলজি যিটো ডিপাৰ্টমেণ্ট আছে এইটোক আমি 24/7 এতিয়ালৈকে কৰিব পৰা নাই, কিন্তু আগন্তুক দিনত আমি এইটো কৰাৰ কোচিছ কৰিম। আৰু লগতে আৰু এটা কথা হ'ল যে আজিৰ পৰা 10 ছেপ্টেম্বৰলৈকে যিমানবোৰ OPD চলিব আমাৰ এইটো হস্পিটেলত, গাইনো ডিপাৰ্টমেণ্টে হওক, পিডিয়াট্ৰিক্স ডিপাৰ্টমেণ্টে হওক আৰু মেডিচিন ডিপাৰ্টমেণ্টে হওক, যিমানবোৰ চলিব এইবিলাক একদম বিনামূলীয়া কৰা হৈছে। কনচালটেঞ্চি যিটো ফি আছে এইটো দিব নালাগে 10 তাৰিখলৈকে। এইটো আমি অপেনিঙৰ কাৰণে এইবাৰ ৰাখিছোঁ। আগন্তুক দিনত আমি আৰু এইবিলাক ফেচিলিটি লৈ আহিম। এনেকুৱা আমাৰ ফ্ৰী মেডিকেল কেম্প, হেল্থ চেকআপ হৈয়ে থাকিব। আশা কৰোঁ আপোনালোকে সকলোৱে আহিব, ইয়াতে আহিলে আমাৰ সহায় সহযোগিতা হ'ব। আৰু লগতে ইয়াতে যিমানবোৰ বাকীবোৰ যি হস্পিটেল আছে, ধৰি লওক কোনোবাই কোনো জেগাত যদি যোৱাৰ পিছত পইচাৰ কাৰণে যদি কিবা প্ৰব্লেম হয় তেতিয়াহ'লে আমাৰ ওচৰত যদি আহে তেনেহ'লে আমি যিমান সম্ভৱ পাৰোঁ, মানে পইচাৰ কাৰণে এনেকুৱা আমি ডিনাই কৰি কেতিয়াও দিয়া নাই আৰু আগতে আমি নিদিওঁ। যিমান সম্ভৱ পাৰোঁ আমি এইটো মানে যিমান কমত কৰিব লাগে যাতে কৰি দিম। মানে পইচাৰ কাৰণে পেচেণ্টটোক এনেকুৱা হ'ব নালাগে যে মানে পইচাৰ কাৰণে ই কৰিব নোৱাৰে বুলি। যদি পইচা ইনকেছ কিবা কম থাকে, কিবা আছে, প্ৰব্লেম আছে, আমাৰ লগত আহি বহিলে, আমাৰ মেনেজমেণ্টৰ লগত আহি বহিলে যিমান সম্ভৱ, যিমান দূৰলৈকে কৰিব পৰা যায় সিমান দূৰলৈকে ডিছকাউণ্ট কৰি দিয়া হ'ব। ইয়াতে আমাৰ চিজাৰিং ছেকশ্যন হয় মহিলাসকলৰ বাবে, প্ৰসৱৰ কাৰণে। তাৰপিছত আমাৰ পেডিয়াট্ৰিক্স ডক্টৰ আছে, পেডিয়াট্ৰিক্সৰ হয়। আমি নতুনকৈ লেপ্ৰস্কপিক চাৰ্জাৰী ষ্টাৰ্ট কৰিলোঁ। আমাৰ ইয়াত গ'ল্ড ব্লাডাৰৰ অপাৰেশ্যন হ'ব, হাৰ্নিয়াৰ অপাৰেশ্যন হ'ব, এপেণ্ডিক্সৰ অপাৰেশ্যন হ'ব আৰু এমাৰ্জেঞ্চিটো 24/7 থাকে। এইটো বৰ্তমান আজি আৰু ভিজিটিং কনচালটেঞ্চি হিচাপত আমাৰ ইয়াত কাৰ্ডিঅ'লজিষ্ট আছে, ডাৰ্মাট'লজি আছে আৰু নিউৰলজি আৰু নিউৰ'চাৰ্জনো আছে। হস্পিটেলত যিবিলাক নৰ্মেল ডেলিভাৰীৰ কাৰণে আহিব, যদি এই ব্যক্তিটোৰ নৰ্মেল ডেলিভাৰী হৈ যায় তেনেহ'লে ইয়াৰ কোনো ধৰণৰ ডেলিভাৰী খৰচা দিব নালাগে। অকল জাষ্ট মেডিচিনৰ যিমান বিল আহিব আৰু টেষ্ট যি এটা হ'ব, এই টেষ্টৰ পইচাটোহে দিব লাগিব আৰু ডেলিভাৰী যিটো চাৰ্জেছ এইটো দিব নালাগে। আৰু ডেলিভাৰীৰ পিছত যি 3 দিন 2 দিন থাকিব লাগিব, ইয়াৰ কাৰণে কোনো ধৰণৰ পইচা দিব নালাগে। এইটোৱে আমাৰ হস্পিটেলৰ মেনেজমেণ্টে বহুত এটা সুন্দৰ ব্যৱস্থা কৰি তুলিছে দুখীয়া মানুহৰ কাৰণে।